হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ফ্লিপকাৰ্টত বৃহৎ নিযুক্তি হৈ আছে বন্ধুসকল, বহুত পদ মুকলি হৈ আছে, 15,000টা পদ মুকলি হৈ আছে। ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট 2024-2025 ইয়াৰ কাৰণে এক্সাম দিব নালাগে, ফিজ দিব নালাগে আৰু এপ্লাই অনলাইন মাধ্যমেৰে আপোনালোকে কৰিব পাৰিব। ইউ উইল ফাইণ্ড কমপ্লিট ইনফৰমেশ্যন এবাউট দিছ জব। আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে। এপ্লিকেশ্যন প্ৰচেছ কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে বা কেনেকৈ এপ্লাই কৰিব পাৰিব, ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ যিহেতু নালাগে, কোনো ফিজৰ প্ৰয়োজন নাই। এজ লিমিট আমি সকলোখিনি ভিডিঅ'টোত আলোচনা কৰিম। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণত হ'ব, ভিডিঅ'টো খালি শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট 2024-2025 ভেকেঞ্চি, ফ্লিপকাৰ্ট জব ভেকেঞ্চি 2024, অৰ্গেনাইজেশ্যন ফ্লিপকাৰ্ট। কেনেকুৱা ধৰণৰ পোষ্টবোৰ মুকলি হৈ আছে চাওক। পিকাৰ এণ্ড পিকাৰ্ছ, ডেলিভাৰী বয়ছ, ডেলিভাৰী এক্সিকিউটিভ, ইঞ্জিনিয়াৰ, এছ'চিয়েট, অপাৰেশ্যন এক্সিকিউটিভ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, ছিকিউৰিটি অফিচাৰ, ছেলছ ডিপাৰ্টমেণ্ট, একাউণ্টেণ্ট, পেকিং বয়ছ, মেনেজাৰ, এছিষ্টেণ্ট, ৱেয়াৰহাউছ কিপাৰ, গ্ৰেজুৱেট ট্ৰেইনী ইঞ্জিনিয়াৰ এণ্ড আদাৰ ভেৰিয়াছ জবছ। ইয়াত সকলোখিনি ওলাই আছে আৰু টোটেল পোষ্ট চাওক আপোনালোকে এপ্ৰক্সিমেটলি 15,000 ভেকেঞ্চি মুকলি হৈ আছে, যিটো এপ্লাই মোড অনলাইন, আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে অল ইণ্ডিয়া সমগ্ৰ ভাৰততে মুকলি হৈ আছে। মেইল আৰু ফিমেল দুয়োটা কেটেগৰী এপ্লাই কৰিব পাৰিব, অৰ্থাৎ পুৰুষ আৰু মহিলা দুয়োটা কেটেগৰী এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে। ফ্লিপকাৰ্ট ৰিক্ৰুইটমেণ্ট 2024-2025 চেলাৰী, ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব প্ৰতিমাহে 20,000 পৰা 75,000 টকালৈকে হ'ব, অৰ্থাৎ 20,000 পৰা 75,000লৈকে হ'ব চেলাৰী। ফ্লিপকাৰ্ট জব ভেকেঞ্চি 2024 এজ লিমিট চাওক। মিনিমাম এজ লিমিট 18 বছৰ বিচৰা হৈছে আৰু মেক্সিমামটো ইয়াত উল্লেখ কৰা নাই, আপোনালোকে এপ্লাই কৰি দিব। 18 বছৰ খালি হ'ব লাগিব মিনিমাম। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ মই প্ৰথমতে কৈছোঁ ভিডিঅ'ৰ, এপ্লিকেশ্যন ফিজৰ প্ৰয়োজন নাই। ইয়াৰ কাৰণে জেনেৰেল হওক, OBC হওক, SC হওক, ST হওক, PWD কেণ্ডিডেট হওক, সকলো কাৰণে সমগ্ৰ বিনামূলীয়াকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সমগ্ৰ ভাৰতৰ কাৰণে। কোনো ষ্টেট বা কোনো ডিষ্ট্ৰিক্টৰ কাৰণে এপ্লিকেশ্যন ফিজৰ প্ৰয়োজন নাই। চিলেকশ্যন প্ৰচেছটো কেনেকুৱা ধৰণত হ'ব চাওক। ভাৰ্চুৱেল টেষ্ট বা ইণ্টাৰভিউ এনেকুৱা ধৰণত হ'ব, মানে ইণ্টাৰভিউয়ে হ'ব, ইণ্টাৰভিউ বেচিছত চিলেক্ট কৰা হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে 10, 12 আৰু গ্ৰেজুৱেট, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যন কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ৰিকগনাইজ ব'ৰ্ড, ইউনিভাৰ্চিটি বা ইনষ্টিটিউটৰ পৰা পাছ কৰা হ'ব লাগিব। ইয়াৰ কাৰণে ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব চাওক। ৰিজুম বা CVখন লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, ID প্ৰুফ বা এড্ৰেছ প্ৰুফৰ কাৰণে ডকুমেণ্টছ লাগিব। এডুকেশ্যন চাৰ্টিফিকেট, বেংক একাউণ্ট ডিটেইলছ, এজ প্ৰুফ, ইয়াৰ কাৰণে এটা বেংক একাউণ্টো লাগিব, আপোনালোকে ৰেডি কৰি থ'ব যিসকলৰ নাই। আপোনালোকে অতি সোনকালে খালি এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে ইম্পৰ্টেণ্ট ডেট চাওক, অলৰেডি ষ্টাৰ্ট হৈ আছে, কিন্তু লাষ্ট ডেট এতিয়ালৈকে উল্লেখ কৰা নাই। অলৰেডি ষ্টাৰ্ট হ'ল, আপোনালোকে এপ্লাই কৰিবলৈ হ'লে লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাৰ পৰা এপ্লাই কৰিব। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাত লিংক পাই যাব, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। মেল ফিমেল দুয়োটা কেটেগৰী, অৰ্থাৎ পুৰুষ আৰু মহিলা দুয়োটা কেটেগৰী এপ্লাই কৰিব পাৰিব। আৰু বহুত যথেষ্টখিনি ভেকেঞ্চি মুকলি হৈছে বন্ধুসকল, 15,000 যিহেতু এপ্ৰক্সিমেটলি মুকলি হৈছে ভেকেঞ্চি, তাৰ কাৰণে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিয়ক। আৰু গম পালে আপোনালোকে 10 পাছৰ পৰা গ্ৰেজুৱেশ্যন কৰালৈকে ইয়াত পোষ্ট আছে, আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে বা কনফিউজ হৈ থাকিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো কেণ্ডিডেটে গম পায় কথাটো, তাৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো লাইক কৰিব। আৰু বন্ধুসকল আপোনালোকে চেনেলটো খালি ছাবস্ক্ৰাইব কৰি ল'ব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকুৱা ভিডিঅ' আমি প্ৰতিদিনে দি থাকোঁ, তাৰ কাৰণে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে সকলোতকৈ আগত আপোনালোকে ন'টিফিকেশ্যন পায়। বিভিন্ন ধৰণৰ চাকৰি বন্ধুসকল আমি খা খবৰবোৰ দি থাকোঁ, যাতে বিভিন্ন ধৰণৰ চাকৰি খা খবৰ আপোনালোকে আগত পায়, তাৰ কাৰণে আমাৰ চেনেলটো খালি ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।